ফটো উঠাইছে দাদা এই হেলমেটৰ এক্সিবিশন যদি পাতে তেতিয়া আমি ক'ত আহিব লাগিব আমি এনে দীপেন শৰ্মাৰ ঘৰত প্ৰথমতে আহিম তাৰপিছত তেওঁৰ হেলমেট থকা 5টাৰ বিষয়টো আমি জানিম 5টাৰ এটা এটা কাহিনী আছে হিষ্ট্ৰী আছে দীপেন দা কোৱাচোন এই হেলমেটে বহুত ৰহস্য আছে এইটো হেলমেটেদি আমাৰ মিছেছে বাচিছিল এক্সিডেণ্টত এইটো হৈছিলে তোমাৰ বেংবাৰীত হাতখন ভাঙছিল এতিয়া ভাল হ'ল বাৰু এই হেলমেটটো পিন্ধাৰ কাৰণে তাই বাচিল নহ'লে তো অৱস্থা বেয়া আছিল তাইৰ সেইকাৰণে আপুনি এইটো সজাই থৈ দিছে মই এইটো পেলোৱা নাই আচ্ছা তাৰপিছত বহুত মূল্য আছে আৰু তাৰপিছত এইটো এইবিলাক মানে বহুত পেলাব বেয়া লাগে কেতিয়াবা বিপদ আপদ হৈ যায় মানুহ কেতিয়াবা আচ্ছা পুলিচে ধৰে ধৰিলে এইটোকে নিষেধা হয় যে লৈ যা বাচি পিছত আকৌ সন্ধিয়া পিছদিনা ঘূৰাই দিয়ে এইটো তাৰমানে এই হেলমেটটো এইটো বুজিলো এই হেলমেটৰ তাৰমানে এক্সিডেণ্টৰ পৰা বাচাৰ কাৰণে নহয় এইটো পুলিচৰ পৰা বাচাৰ কাৰণে মই এটা কথা কওঁ ডিপেণ্ডাৰ ঘৰত ভাল হেলমেট থকা স্বত্তেও মানুহক কিয় আপুনি পুলিচৰ পৰা বাচিব বেয়া হেলমেটটো দিব ভাল ইচ্ছা কৰিলেতো আপুনি ৰাখাৰ উদ্দেশ্যটো হৈছে কেতিয়াবা মানুহ ঘূৰাই নিদিয়ে মানুহবিলাকক ঠগ বাজি না এইটো হেলমেটেদি কিমান টকা বাচিছে পুলিচৰ 1000 টকা কি হলেতো বহুত বাচিছে জীৱন বাচিছে এই হেলমেটৰ মূল্য কেতিয়াবা উঠিছে বহুত মূল্য উঠিছে কাৰণ এইটো হেলমেটত যদি ফাইন কৰে 1000 টকা পৰিব এইটো হেলমেটেদি যে হলে পুলিচৰ পৰা বাচে মানুহ মৰাৰ লগত কথা নাই নহয় পুলিচে বাচিছে ফাইনৰ পৰা বাচিছে এৰি থৈ আহিব হেলমেট এৰি থৈ আহি আকৌ নতুন হেলমেট কিনিব আকৌ লগৰ পৰা সেইটো আকৌ দিবা দুখ আছে সেইটো এটা কথা না কিন্তু যি কি নহয় আপুনি এই যে হেলমেটৰ এক্সিবিশন এটা যদি হয় হয়নে জি হেলমেট কালেকচন ইমান ধুনীয়া আৰু আছে নেকি আৰু আছে এতিয়া যদিহে কাৰোবাক হেলমেটৰ কিবা অসুবিধাত পৰে এই আমাৰ এইখিনি এৰিয়াত মোৰ ওচৰত আহিলে এওঁৰ ওচৰত আহি পেলাই হেলমেট লৈ গ'লে হ'ল সংবিধান দিব আৰু হেলমেটটো লৈ যাব পাৰিব ধুনীয়াকে আকৌ পিছদিনা আহি ঘূৰাই দিলে হ'ল পুলিচৰ ফাইনটো বাচি যাব কথা এটা হ'ল আমাৰ টংলা এৰিয়াত ক'ত ক'ত পুলিচ চেকিং বহে আপুনিতো জানে এইটো আপোনাৰ এটা বিজনেছো হ'ব কিন্তু কি কৰিব লাগিব কথাটো কেনেকুৱা পুলিচ চেকিং এইখিনি বহিছে নহয় বৌক আপুনি সেইটো পাৰে ৰাখিব আৰু আপুনি এইটো পাৰে ৰাখিব যাৰ হেলমেট নাই তেখেতক আপুনি হেলমেট এটা দিলে 100 টকা এটা ল'লে পুলিচটো পাৰ হোৱাৰ পিছত মোক হেলমেটটো ঘূৰাই দিব নদী পাৰ হোৱাৰ নিচিনা হ'ব কথাটো বৰ হাজৰ পৰা যোনে হেলমেট আনিব আকৌ ডিপেণ্ডাৰ হাতত দিব 100 টকা এটা দিলে আৰু হেলমেটটো দিব বঢ়িয়া উপায় দেখোন বুদ্ধি দিছা দেই নিজৰ ধুনীয়াকে মানে কি বুলি কয় বিজনেছ এটাও কৰিব আৰম্ভ কৰিব ধুনীয়া বিজনেছ আৰু হেলমেটৰ ওপৰত তালুখন নহ'লেও কথা নাই নাথাকিলে হ'ল পুলিচে তালু চাব নাজানো হেলমেটটোহে চাব এইটো কি ধুনীয়া উপায় হে ডিপেণ্ডাৰ আজি আপোনালোকৰ ঘৰত আহি এটা ভাল উপায় দিলো না আমি